গাইছ স্ক্ৰীনত এটা ছবি চাই আছে আমাৰ তেজপুৰত আজি তেজপুৰ কলাভূমিত জুবিনদাৰ ন্যায়ৰ বাবে উত্তাল প্ৰতিবাদ কৰিছে। তো সেই ন্যায়ৰ বিৰুদ্ধে কৰাসকলৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰিছে বুলি গম পাইছোঁ। গাইছ এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। চাওক, জুবিনদাৰ ন্যায়ৰ বাবে ৰাইজে এতিয়া প্ৰতিবাদ কৰি আছে, তাৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰি আছে, গুলীচালনা কৰি আছে। ন্যায়ৰ বাবেও যদি মানুহে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়, আপোনালোকে কিমান দূৰ যুক্তিভাৱে চাব পাৰিছে ফটোটো। বাক্সা কাৰাগাৰৰ বাহিৰত ভয়ংকৰ পৰিস্থিতি হৈছে। চ' আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো। প্ৰাণৰ শিল্পী জুবিনদাৰ ন্যায়ৰ বাবে সাধাৰণ ৰাইজে এনেদৰে প্ৰতিবাদ কৰি আছে, তেওঁলোকৰ মনৰ দুখখিনি ব্যক্ত কৰি আছে, কিন্তু অসম আৰক্ষীয়ে সেই ক্ষেত্ৰত বাধা দিছে। তো আপোনালোকে কিমান দূৰ যুক্তিভাৱে আমি ওলাই আহিব লাগিব। আজি ৰাতিৰ ভিতৰত মুঠতে 1 মিলিয়ন জাষ্টিছ ফৰ জুবিনদা বুলি লিখিব লাগিব। আপোনালোকে লিখক, যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। চাব পাৰিছে অসমৰ পৰিস্থিতি আৰু কিমান দূৰ যে বেয়া হ'ব আমি নাজানো, কিন্তু আমি ওলাই আহিব লাগিব সাধাৰণ ৰাইজ। তেতিয়া আমি মাত মাতিব পাৰিম, তেতিয়া আমি প্ৰাণৰ শিল্পীগৰাকীক উচিত মূল্য দিব পাৰিম বুলি ক'ব পাৰিম। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে আপোনালোকে এই প্ৰাণৰ শিল্পীগৰাকীৰ হকে মাত মাতক। চাওক আমাৰ বাবে কিমান তেওঁ। তো জাষ্টিছ ফৰ জুবিনদা লিখক গাইজ। আপুনি ফেচবুক পষ্টত এটা জাষ্টিছ ফৰ জুবিনদা লিখিলে আপোনাৰ কোনো প্ৰব্লেম নহ'ব। আপুনি কিমান লিখি থাকে, এবাৰ লিখক। আপোনাৰ এই এবাৰ লিখনিৰ জৰিয়তে আমাৰ জুবিনদা ন্যায় পাব। তো আপোনালোকে চাই আছে প্ৰতিবাদী জুবিন অনুৰাগীৰ আৰক্ষীৰ গুলী বৰ্ষণ, কন্দুৱা গেছ প্ৰয়োগ কৰিছে। তো বহুতেই বেয়া খবৰ আমাৰ বাবে। তো এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, কমচে কম শ্বেয়াৰ কৰি ৰাখি দিয়ক, যাতে টাইমলাইনত আপোনাৰ শ্বেয়াৰৰ মাধ্যমে আপোনাৰ বন্ধুসকলে যাতে চাব পাৰে, আপোনাৰ বন্ধুসকলেও যাতে শ্বেয়াৰ কৰিব পাৰে, জুবিনদাৰ ন্যায়ৰ হকে মাত মাতিব পাৰে। আমাৰ এই প্ৰাণৰ শিল্পীগৰাকীক যাতে আমি অলপ হ'লেও ন্যায় দিব পাৰোঁ। আজি আমাৰ মাজত নাই, তেওঁ আমাৰ কাৰণে 40,000 গান লিখিব পাৰিছে। তেওঁৰ কাৰণে আমি 1 মিলিয়ন এটা জাষ্টিছ বুলি লিখিব নোৱাৰোঁ নেকি? এটা লিখিলে কি হ'ব?